নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আগৰ দুটা ভিডিঅ'ত আহোম ৰাজত্বৰ যি সমস্যাবহুল এছোৱা কাল সেই কালছোৱাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আশা কৰোঁ আমাৰ ভিডিঅ'সমূহ আৰম্ভণিৰ পৰা 1 নম্বৰ খণ্ডৰ পৰা চাব, তেতিয়াহে আপোনালোকে বিষয়বস্তুসমূহ বুজিবলৈ চেষ্টা কৰিব পাৰিব। আমি আগৰ দুটা ভিডিঅ'ত পঢ়িছিলোঁ যে 1670 খ্ৰীষ্টাব্দত চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পিছৰ 11 বছৰ কালত ৰাজপাটত বহা 7জন ৰজাৰ এজনকো স্বাভাৱিক মৃত্যু হোৱা নাছিল। উদয়াদিত্যক তেওঁৰ ভায়েক ৰামধ্বজে বিষ দি হত্যা কৰিছিল, যিটো ষড়যন্ত্ৰৰ প্ৰধান হোতা আছিল দেবেৰা হাজৰিকা। পিছত ৰামধ্বজে বৰবৰুৱা পদবী দিছিল দেবেৰাক। কিন্তু ষড়যন্ত্ৰকাৰী দেবেৰাই ৰামধ্বজকো হত্যা কৰিছিল। ইয়াৰ পিছত চুহুঙক ৰজা পাতি দেবেৰাই তেওঁকো মাৰিছিল। এইদৰে 3জন ৰজাক নিধন কৰা দেবেৰাই নিজ প্ৰাণেৰে তাৰ প্ৰায়শ্চিত কৰিব লগা হৈছিল বুঢ়াগোহাঁইৰ হাতত। কিন্তু বুঢ়াগোহাঁই নিজেও জানো কম আছিল। তেওঁ চুহুঙৰ উত্তৰাধিকাৰী গোবৰক হত্যা কৰি চুজিনফাক সিংহাসন দিছিল। পিছত চুজিনফাৰ পৰা ৰাজপাট কাহিনী তেওঁৰ চকু কাহিনী চুডাইফাক ৰজা পাতিছিল। পিছত এইজন ৰজা আৰু বুঢ়াগোহাঁই দুয়োকে লালুক বৰফুকনে হত্যা কৰি চুলিকফাক ৰাজপাটত বহুৱাইছিল। বৰফুকনৰ ক্ষমতাৰ লোভ দিনে দিনে বৃদ্ধি পোৱাত নিজে ৰজা হ'বলৈ সপোন দেখিছিল। ইয়াতে খং উঠি ডাঙৰীয়াসকলে ষড়যন্ত্ৰ কৰি তেওঁক মৃত্যু ঘটাইছিল। চুলিকফাক অকৰ্মণ্যৰ বাবে পিছলৈ সিংহাসনৰ পৰা আঁতৰাই অৱশেষত হত্যা কৰা হৈছিল। চুলিকফা এজন অযোগ্য ৰজা আছিল। বোধ কৰোঁ ক্ষমতালোভী বৰফুকনে সেইকাৰণে তেওঁক নামত ৰজা পাতি নিজে ৰাজকাৰ্য চলাবলৈ বিচাৰিছিল। এই চুলিকফাৰ পিছত ৰাজত্ব কৰে গদাপাণি বা গদাধৰ সিংহই। আমি গদাপাণিৰ বিষয়ে সৰুৰে পৰা পঢ়ি আহিছোঁ। আজি তেওঁৰ ৰাজত্বকালৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। 600 বছৰীয়া আহোম শাসনৰ এক সংঘাতময় সময়ৰ অৱসান ঘটে, যেতিয়া 1681 খ্ৰীষ্টাব্দত গদাপাণি সিংহাসনত বহে। গদাপাণিৰ আহোম নাম আছিল চুপাতফা আৰু হিন্দু নাম গদাধৰ সিংহ। তেওঁ বৰকলাত ৰাজধানী পাতিছিল। গদাধৰ সিংহ টুংখুঙীয়া ফৈদৰ গোৱাৰ ৰজা পুত্ৰ আছিল। এওঁ বংশধৰসকলে আহোম ৰাজত্বৰ শেষলৈকে শাসন কৰিছিল। ইতিমধ্যে ঘটি থকা ৰাজনৈতিক অস্থিৰতা দূৰ কৰিবলৈ আৰু ক্ষমতালোভী ৰাজ বিষয়াসকলক দমন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল। গদাপাণিৰ ৰাজ সিংহাসনত উঠি মোগলৰ হাতৰ পৰা গুৱাহাটী পুনৰুদ্ধাৰ কৰে 1682 খ্ৰীষ্টাব্দত। এই ৰণক ইটাখলিৰ ৰণ নামেৰে জনা যায়। এই ৰণ আহোম আৰু মোগলৰ শেষ ৰণ আছিল। গদাধৰ সিংহই জনহিতকৰ কাম কৰি ভাল পাইছিল। তেওঁৰ দিনত ধোদৰ আলি, অকা আলি আদি ভালেমান আলি সজাইছিল, 2খন শিলৰ সাঁকো নিৰ্মাণ কৰিছিল, লগতে ভালেমান পুখুৰী খন্দাইছিল। গদাধৰ সিংহ শাক্ত ধৰ্মপন্থী আছিল আৰু গুৱাহাটীৰ উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। তেওঁৰ দিনতে ৰাজ্যখনত জৰীপ কাৰ্য আৰম্ভ হৈছিল। কোচবিহাৰ আৰু বংগদেশৰ পৰা মানুহ অনাই তেওঁ অসমত মাটি পিয়ল আৰম্ভ কৰিছিল। তেওঁ ব্ৰাহ্মণ বা মন্দিৰসমূহলৈ ভূমিদান কৰিছিল। ভূমিদান দিয়াৰ কালত তামৰ ফলি ব্যৱহাৰ কৰিছিল। এইদৰে তামৰ ফলি ব্যৱহাৰ কৰা তেওঁৱেই প্ৰথম আহোম ৰজা আছিল। গদাধৰ সিংহৰ ৰাজত্ব কালছোৱা বৈষ্ণৱ ধৰ্ম বিৰোধ নীতিৰ বাবেও উল্লেখযোগ্য। তেওঁ ৰাজসত্ৰ 4খন গড়মূৰ, আউনীআটী, দক্ষিণপাট আৰু কুৰবাহীৰ ক্ৰমবৰ্ধিত শক্তি হ্ৰাস কৰিবৰ বাবে বৈষ্ণৱ ধৰ্মৰ নিৰ্যাতন নীতি গ্ৰহণ কৰিছিল। পিছলৈ এই নিৰ্যাতন বন্ধ কৰিছিল। যিবিলাকক অবাবতে অত্যাচাৰ কৰিছিল তেওঁলোকক ক্ষতিপূৰণ দিবলৈকো ৰজাই নিৰ্দেশ দিছিল। 14.5 বছৰ ৰাজত্বৰ অন্তত 1696 খ্ৰীষ্টাব্দত এইজন ৰজাৰ মৃত্যু হয়। ইয়াৰ পিছত গদাধৰ সিংহৰ বৰপুত্ৰ লাই কোঁৱৰে ৰাজত্ব কৰে। আমি গম পাওঁ যে গদাধৰ সিংহৰ 2জন পুত্ৰ আছিল, লাই আৰু লেছাই। গদাধৰ সিংহৰ পিছত বৰপুত্ৰ লাই কোঁৱৰে ৰাজত্ব কৰে। তেওঁৰ বিষয়ে পিছৰ ভিডিঅ'টোত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি উপকৃত হৈছে আপোনালোকৰ বন্ধু বান্ধৱীসমূহলৈ শ্বেয়াৰ কৰি দিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে গম পায় যে আমি বহুকেইটা ছিৰিজ আপোনালোকলৈ আগবঢ়াই আছোঁ আপোনালোকৰ সুবিধা হোৱাকৈ।
সেইসমূহো আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব। পুনৰবাৰ কওঁ, এই ভিডিঅ'টো চোৱাৰ আগত আপোনালোকে আহোমৰ স্বৰ্গদেউসকলৰ বিষয়ে যিসমূহ ভিডিঅ' আমি ইতিমধ্যে আগবঢ়াইছোঁ সেইসমূহো চাবগৈ। তেতিয়াহে বিষয়বস্তুসমূহ বুজিবলৈ সুবিধা হ'ব।